সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে প্ৰথমবাৰৰ বাবে এটা ছিষ্টেম কৰা হৈছে যাক অট'মেটেড SMS এবচেণ্টি এলাৰ্ট ছিষ্টেম বুলি কোৱা হয়। আৰু এই যিটো ছিষ্টেম, এই ছিষ্টেমটো প্ৰথমবাৰৰ বাবে অসমত কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ আপডেট। ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 12লৈকে প্ৰত্যেকখন বিদ্যালয়ত এই যিটো খবৰ, এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। এই খবৰটো আহিছে, আপোনালোকে ইয়াতে দেখিছে, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক পেজ হয়তো, আৰু তাত তেওঁ এনেদৰে লিখিছে, আজি সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ত অনুপস্থিতিৰ বাৰ্তা শ্ৰেণী শিক্ষক আৰু অভিভাৱকলৈ প্ৰদানৰ এক সুসংগত ব্যৱস্থা অট'মেটেড SMS এবচেণ্টিজম এলাৰ্ট ছিষ্টেমৰ শুভ উদ্বোধন কৰোঁ। তো দেখিছে আপোনালোকে, এটা ছিষ্টেম প্ৰথমবাৰৰ বাবে অসমত কৰা হৈছে। আৰু সেই যিটো ছিষ্টেম, এইটো আমি অলৰেডি এটা নামটো ক'লোঁ, যাক অট'মেটেড SMS এবচেণ্টিজম এলাৰ্ট ছিষ্টেম বুলি কোৱা হয়। আৰু এই এলাৰ্টৰ জৰিয়তে শ্ৰেণী শিক্ষক আৰু অভিভাৱকলৈ SMS পঠিওৱা হ'ব। আৰু এইটোৰ শুভ উদ্বোধন কৰা হৈছে অলৰেডি। এই পদ্ধতি শিক্ষা সেতু এপৰ সৈতে সংযুক্ত থাকিব আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে অনুমতি অবিহনে বিদ্যালয়ত কমেও 5 দিন অনুপস্থিত থাকিলে অভিভাৱকলৈ SMS পঠিয়াব। ৰাজ্যৰ বিদ্যালয় শিক্ষাত এনে এক সংযোজনৰ বাবে সমগ্ৰ শিক্ষা অসমৰ শলাগ লৈছোঁ। তো দেখিছে আপোনালোকে, যদি কোনোবা এজন যদি ষ্টুডেণ্ট হয়, ছাত্ৰ ছাত্ৰী, তেওঁ যদি 5 দিন একেৰাহে নাহে স্কুলত, বিদ্যালয়ত কোনো অনুমতি নোলোৱাকৈ, তেতিয়াহ'লে তেওঁলোকৰ অভিভাৱকলৈ আৰু শ্ৰেণী শিক্ষকসকললৈ এটা মেছেজ যাব, সেইটো অট'মেটেড SMS এবচেণ্টিজম এলাৰ্ট ছিষ্টেমৰ জৰিয়তে। আৰু শিক্ষা ক্ষেত্ৰৰ এপৰ সৈতে সংলগ্ন থাকিব এই সমগ্ৰ তথ্যবিলাক। আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে অনুমতি যদি নলয় পেলাই যদি 5 দিন একেৰাহে তেওঁলোকে নাহে, তেতিয়াহ'লে এনেদৰে তেওঁলোকৰ অভিভাৱকসকলক জনাবৰ কাৰণে এটা ছিষ্টেম ইয়াতে কৰা হৈছে। তো এটা অতিকৈ গুৰুত্বপূৰ্ণ আপডেট, আৰু যিটো আচলতে ক'বলৈ এটা খুবেই ভাল এটা ছিষ্টেম ইয়াতে কৰা হৈছে। আৰু এই ছিষ্টেমটো সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে কৰা হৈছে বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে। তো এইটোৱে আছিলে আজিৰ বৃহৎ আপডেটটো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।